Good morning everyone. আহক আজি বনাও চিৰাৰ ক্ষীৰ। চিৰাৰ ক্ষীৰ বাৰু আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই এবাৰ বনাই খাই চাব পাৰে। বহুত টেষ্টি আৰু হেলদি হয়। প্ৰথমতে ড্ৰাই ফ্ৰুটছ কেইটামান লৈছো, কাজু, কিচমিচ আৰু কাঠবাদাম। হেতু প্ৰথমতে এটা কেৰাহীত অলপ ঘি দি ৰষ্ট কৰি ললো। ৰষ্ট কৰি হোৱাত উলিয়াই দিলো আৰু 1 কাপ চিৰা লৈ হেতু প্ৰথমতে ধুই পানীটো শুকুৱাই থলো। হেতু যিখিনি কেৰাহীত ঘি থাকিলে তাতে অলপ ৰষ্ট কৰি ভাজিলো। তাৰ পিছত গাখীৰ আধা লিটাৰ গৰম কৰি থৈছিলো। গোটেইখিনি দিয়া নাই বাৰু, আধা খালি ঢালি দিছো আৰু গোন্ধ ভাল হোৱাৰ কাৰণে ইলাচি আধা চামুচ দিছো আৰু মিঠাৰ কাৰণে চেনি দি দিছো। আপোনালোকে যদি চেনি নাখায় গুড়ো দিব পাৰে আৰু উতলাই কোমল হৈ আহাত শেষত ড্ৰাই ফ্ৰুটছ ভাজি থোৱাখিনি দি দিছো। তাৰ পিছত ক্ষীৰ হৈ গল। শেষত পিস্তা দি কিনি অলপ গাৰ্নিশ কৰি দিছো। আপোনালোকেও বনাই খাই চাব। আজিলৈ আহিলো। ধন্যবাদ।